নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লে। সো আজিৰ ভিডিঅ'টোত আমি এটা উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আহিছো, য'ত 21 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল তাৰ বিভিন্ন এমচিকিউ থাকিব। টোটাল 50টা এমচিকিউ আছে ভিডিঅ'টোত। সো ভেৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা সিলেক্ট কৰি অনা হৈছে ভিডিঅ'টোত। সো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ইয়াৰে পৰা এটা নে দুটা কুৱেশ্যন আগন্তুক এক্সামসমূহত ডাইৰেক্টলি সুধিব পাৰে। আৰু ইয়াৰে পিডিএফখন আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখনত পাই যাব, য'ত লাষ্ট 11 মান্থছ অৰ্থাৎ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে। এই বুকলেটখনত 1800ৰো অধিক এমচিকিউ আছে বুকলেটখনত। জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে 100ৰো অধিক এমচিকিউ আছে, লগতে এইবিলাক টপিক ৱাইজো কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আছে। চ' কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। কুৱেশ্যনবিলাক এমচিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্ট আছে সেইবিলাক এটাচ কৰি দিয়া আছে, লগতে পিকচাৰো প্ৰভাইড কৰা হৈছে যাতে মনত ৰাখিব সুবিধা হয়। গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেছ কৰিব বিচাৰে, চিম্পলি এই হোৱাটছএপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে এই PDF বুকলেটখন পাৰচেছ কৰিব পাৰে। সো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰিচেণ্টলি অন হুইচ ডেট লাচিত দিৱস অবজাৰ্ভড ইন আসাম? অৰ্থাৎ শেহতীয়াকৈ অসমত কেতিয়া লাচিত দিৱস পালন কৰা হয়? 20, 21, 24 নে 25 নৱেম্বৰ? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, 24th of নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে প্ৰতি বছৰে লাচিত দিৱস পালন কৰা হয়। আৰু বিখ্যাত আহোমৰ সেনাপতি লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে এই 24 নৱেম্বৰ তাৰিখটোক আমি লাচিত দিৱস হিচাপে পালন কৰোঁ। শৰাইঘাটৰ যুদ্ধত যিটো 1671 চনত হৈছিল, তাতে আহোমক নেতৃত্ব কৰিছিলে লাচিত বৰফুকনে। নেক্সট কুৱেশ্যন, হু ৰোট এণ্ড ডাইৰেক্টেড দ্য এনিমেটেড ডকুমেণ্টাৰী লাচিত দ্য ৱাৰিয়াৰ ৰিলিজড অন লাচিত দিৱস? তো 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হৈছিলে। ইয়াৰ আগৰ প্ৰশ্নটো আমি পঢ়িলোঁ। তো লাচিত দ্য ৱাৰিয়াৰ নামৰ এইখন এনিমেটেড ডকুমেণ্টাৰী হয়। কোনে লিখিছিল আৰু পৰিচালনা কৰিছিলে আমাক ক'ব লাগে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ডক্টৰ পাৰ্থসাৰথী মহন্তই এইখন লিখিছিলে আৰু পৰিচালনা কৰিছিলে। ইয়াতে চাব পাৰে লাচিত দ্য ৱাৰিয়াৰ এইখন এখন এনিমেটেড ডকুমেণ্টাৰী হয়। লাচিত বৰফুকনৰ জন্মদিনৰ দিনা, লাচিত দিৱসৰ দিনা অৰ্থাৎ 24 নৱেম্বৰ তাৰিখে এইখন ৰিলিজ হৈছিলে। ডিৰেক্ট কোনে কৰিছিলে, পৰিচালনা কৰিছিলে ডক্টৰ পাৰ্থসাৰথী মহন্ত, আমি পঢ়িলোঁ। আৰু প্ৰডিউচ কোনে কৰিছিলে, মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনাছ কেঞ্চাৰ থেৰাপি টেকনলজি ডেভেলপড ৰিচেণ্টলি বাই কটন ইউনিভাৰ্চিটি? তো শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ে ভাৰতৰ প্ৰথমটো দেশীয় কেঞ্চাৰ চিকিৎসা প্ৰযুক্তি মুকলি কৰিছিলে। এইটোৰ নাম কি আমাক সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, ADBNCT। ইয়াৰে ফুল ফৰ্মটো অলপ পিছত কৈ আছোঁ। এইটো হৈছে কটন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বিকাশ কৰা ভাৰতৰ প্ৰথমটো দেশীয় অৰ্থাৎ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ কেঞ্চাৰ থেৰাপি টেকনলজি। আৰু এই ADBNCTৰ এইটো সম্পূৰ্ণ ৰূপটো হৈছে এক্সিলাৰেটৰ ড্ৰিভেন বৰন নিউট্ৰন কেপচাৰ থেৰাপি। তো সম্পূৰ্ণ ৰূপটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ কুৱেশ্যনটো হৈছে, চুকাফা দিৱস অলছ' নন এজ আসাম দিৱস ইজ অবজাৰ্ভড অন হুইচ ডেট? তো চুকাফা দিৱস তথা অসম দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয়। এই বছৰ পালন কৰা হ'ব, এতিয়ালৈকে পালন কৰা হোৱা নাই। তো এইটো 2 ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে চুকাফা দিৱস পালন কৰা হয়। এই চুকাফা দিৱসটো আসাম দিৱস বুলিও কোৱা হয় বা আসাম ডে বুলিও কোৱা হয় ইংৰাজীত, যিটো 2 ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে পালন কৰা হয়। কিয় পালন কৰা হয়? আহোমৰ যিজন প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেউ চুকাফা, তেওঁক স্মৰণ কৰিবলৈ, তেওঁৰ লিগেচি স্মৰণ কৰিবলৈ এই চুকাফা দিৱসটো পালন কৰা হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি ইন হুইচ প্লেচ অফ আসাম এ নিউ চেণ্টাৰ অফ এক্সেলেঞ্চ ফৰ ভেজিটেবল ৱাজ ইনঅগ্ৰেটেড? শেহতীয়াকৈ অসমৰ কোনখন ঠাইত শাক পাচলিৰ বাবে এটা উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰা হৈছে? এইটো হৈছে এই চেণ্টাৰটো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, খেত্ৰী কামৰূপ। কামৰূপ মেট্ৰৰ জিলাখনৰ এই খেত্ৰী নামৰ ঠাইখনত শাক পাচলিৰ বাবে এটা নতুন উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰা হৈছে। 24 নৱেম্বৰ তাৰিখে শেহতীয়াকৈ এইটো উদ্বোধন কৰা হৈছিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো উদ্বোধন কৰিছিলে সোণাপুৰৰ খেত্ৰীত। আৰু এই চেণ্টাৰটো নিৰ্মাণ কৰোঁতে ইজৰাইলৰ টেকনলজি ইউজ কৰা হৈছে। ইয়াতে চাব পাৰে ডেভেলপড উইথ টেকনলজিকেল ছাপৰ্ট উইথ গভৰ্ণমেণ্ট অফ ইজৰাইল। অৰ্থাৎ ইজৰাইল চৰকাৰখনে এইটো নিৰ্মাণ কৰোঁতে টেকনলজিৰে সহায় কৰিছে। আৰু এইটোৱে অসমৰ কৃষকসকলক কেনেদৰে সহায় কৰিব, ইয়াতে চাব পাৰে আসাম ফাৰ্মাৰ্ছ এডপ্ট মডাৰ্ণ ইৰিগেশ্যন ছিষ্টেম। অৰ্থাৎ কৃষকসকলক আধুনিক জলসিঞ্চন ব্যৱস্থা কৰাত সহায় কৰিব। উন্নত বীজ উন্নয়ন আৰু ইজৰাইলৰ
ইজৰাইলৰ কৃষি বিশেষজ্ঞতা গ্ৰহণ কৰাত এইটোৱে সহায় কৰিব এই চেণ্টাৰটোৱে নেক্সট কুৱেশ্যন শেহতীয়াকৈ কোনখন ঠাইত অসম চৰকাৰে স্বৰ্গদেউ চুকাফাৰ নামেৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্তাৱ কৰিছে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ চৰাইদেউ ঠাইখনত শেহতীয়াকৈ অসম চৰকাৰে স্বৰ্গদেউ চুকাফাৰ নামেৰে এখন ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰাৰ বাবে প্ৰস্তাৱ কৰিছিলে What traditional yak milk product from Arunachal Pradesh recently received GI tag? শুদ্ধ উত্তৰটো হয় অপশ্যন বি য়াক চুৰপি অৰ্থাৎ অৰুণাচল প্ৰদেশৰ এই য়াক গাখীৰৰ দ্বাৰা প্ৰস্তুত খাদ্য সামগ্ৰী এইটোৰ নাম হৈছে য়াক চুৰপি এইটোৱে শেহতীয়াকৈ GI tag লাভ কৰিছে আৰু এই য়াক চুৰপিটো যিটো GI tag লাভ কৰিছে শেহতীয়াকৈ এইটো ভাৰতৰ 809 নম্বৰ GI tag হয় ইয়াতে চাবলৈ ৰেজিষ্ট্ৰেচন নম্বৰটো 809 8th number question recently Assam cabinet approved the establishment of new Azim Premji University in which place Option C to হ'ব শুদ্ধ উত্তৰ গুৱাহাটীৰ ওচৰৰ পলাশবাৰীত এই নতুন আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনৰ বাবে আসাম কেবিনেটে এপ্ৰুভ কৰিছে এই আজিম প্ৰেমজী ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰাৰ বাবে এখন বিল এপ্ৰুভ কৰিছিলে কেবিনেটে আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 Number question 2 is recently Assam hosted the first test cricket match. A special handcrafted press bell is used to begin play each day. From which place of Assam was the bell crafted? It is a bell to. So, a bell to. কোনখন ঠাইৰ শিল্পীয়ে নিৰ্মাণ কৰিছিলে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ সৰ্থেবাৰী আৰু এই ফাৰ্ষ্ট টেষ্ট মেচখন অসমৰ প্ৰথম টেষ্ট মেচখন নৱেম্বৰৰ 22ৰ পৰা 26 তাৰিখলৈকে অনুষ্ঠিত হৈছিল ACA ষ্টেডিয়ামখন অনুষ্ঠিত হৈছিল আৰু এইখন ইণ্ডিয়াছ 30th টেষ্ট ভেন্যু হয় অৰ্থাৎ টেষ্ট ক্ৰিকেট হোৱা 30 নম্বৰ ষ্টেডিয়াম হয় ACA ষ্টেডিয়ামখন যিখন গুৱাহাটীত আছে আৰু এইটো আমি পঢ়িলো স্পেশালি ক্ৰাফটেড প্ৰেছ বেল এটা ইউজ কৰা হৈছিল যেটো সৰ্থেবাৰীৰ নিৰ্মাণ কৰা হৈছিল Question Which state topped the ranking in the implementation of India's new national criminal laws? Option C to হ'ব শুদ্ধ উত্তৰ আসাম অসমে নতুন ৰাষ্ট্ৰীয় ফৌজদাৰী আইনসমূহ প্ৰয়োগত প্ৰথম স্থান লাভ কৰিছে শেহতীয়াকৈ শেহতীয়াকৈ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এখন ৰেংকিং ৰিলিজ কৰিছিলে যিখনত অসমে শীৰ্ষস্থান লাভ কৰিছিলে আৰু অসমৰ স্কোৰ আছিল 76% যেটো নেশনাল এভাৰেজতকৈ 44% 44% হায়াৰ হয় 11 number question Who became the first Indian woman to win a gold medal at the World Bodybuilding and Physique Sports Championship 2025 শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব বডি বিল্ডিং আৰু ফিজিক খেল প্ৰতিযোগিতা 2025ত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আৰু প্ৰথম অসমীয়া মহিলা হয় তেওঁ এখেতে হৈছে তেওঁ এখেতৰ নাম হৈছে অপশ্যন বি ছায়া বৰুৱা অৰ্থাৎ শেহতীয়াকৈ এই ছায়া বৰুৱাই বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতা 2025ত সোণৰ পদক জয় কৰিছিল World Bodybuilding and Physique Sports Championship 2025 টো ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল 16তম এডিশন আছিল এইটো ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিল এই ছায়া বৰুৱাই অসমৰে হয় তেওঁ তেখেতে গোল্ড মেডেল লাভ কৰিছিল ওপেন ক্যাটেগৰীত আৰু এটা সিলভাৰ মেডেল লাভ কৰিছিল এথলেটিক ফিজিক ক্যাটেগৰীত তো দুটা আপোনালোকে মনত ৰাখিব 12 number question to which countries have been chosen as country partners for the Hornbill Festival 2025 Hornbill Festival 2025 ৰ বাবে কোনবোৰ দেশৰ অংশীদাৰ হিচাপে বাছনি কৰা হৈছে পাৰ্টনাৰ কাউন্ট্ৰি হিচাপে সিলেক্ট কৰা হৈছে ইয়াৰে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ সুইজাৰলেণ্ড আৰু আয়াৰলেণ্ডক শেহতীয়াকৈ হৰ্নবিল ফেষ্টিভেলৰ কাউন্ট্ৰি পাৰ্টনাৰ হিচাপে চুজ কৰা হৈছে আৰু আমি সকলোৱে জানো এই হৰ্নবিল ফেষ্টিভেলটো ক'ত অনুষ্ঠিত হয় নাগালেণ্ডত ডিসেম্বৰ 1 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰলৈকে এটো অনুষ্ঠিত হ'ব আৰু এই হৰ্নবিল ফেষ্টিভেলটো ফেষ্টিভেলছ অফ ফেষ্টিভেল বুলিও কোৱা হয় আৰু লগতে কাউন্ট্ৰি পাৰ্টনাৰ সিলেক্ট কৰা হৈছে এইকেইখন দেশক ইউনাইটেড কিংডম আয়াৰলেণ্ড সুইজাৰলেণ্ডক শেহতীয়াকৈ চুজ কৰা হৈছে লগতে অষ্ট্ৰিয়া মাল্টা ফ্ৰান্স এই 7খন দেশক পাৰ্টনাৰ কাউন্ট্ৰি পাৰ্টনাৰ হিচাপে সিলেক্ট কৰা হৈছে
Question: Recently, in which state was the Sangai festival celebrated? Sangai উৎসৱ ক'ত পালন কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ। মণিপুৰত চাংগাই উৎসৱ শেহতীয়াকৈ পালন কৰা হৈছিলে। So 2 নম্বৰ কুৱেশ্যনটো হৈছে recently the plant species named Hoa daodiensis was discovered in the forest of which state? শেহতীয়াকৈ Hoa daodiensis নামৰ এই উদ্ভিদ প্ৰজাতিটো কোনখন ৰাজ্যৰ বনাঞ্চলত পোৱা গৈছিলে? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশত পোৱা গৈছিলে। অৰুণাচল প্ৰদেশৰ বিজয়নগৰত এই নতুন প্লেন্ট স্পেচিছটো পোৱা গৈছিলে যিটোৰ নাম হৈছে Hoa daodiensis। 15 নম্বৰ কুৱেশ্যনটো হৈছে ৰিসেন্টলি সূৰ্যকান্ত শৰ্মা এপইন্টেড চিফ জাষ্টিচ অফ ইণ্ডিয়া। হি ইজ দেশ চিফ জাষ্টিচ অফ ইণ্ডিয়া। শেহতীয়াকৈ সূৰ্যকান্ত শৰ্মাই ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁ ভাৰতৰ কিমানতম মুখ্য ন্যায়াধীশ হয়? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 53rd অৰ্থাৎ সূৰ্যকান্ত শৰ্মা হৈছে ভাৰতৰ 53তম মুখ্য ন্যায়াধীশ। তারপরে 53rd চিফ জাস্টিস হইছে জাস্টিস সূর্যকান্ত। তেখেতে 52তম চিফ জাস্টিস বি আর গাভাইক 24 নৱেম্বৰ তাৰিখে সাকসেড কৰিছে। 16 নম্বৰ কোৱেশ্চন হৈছে ৰিসেন্টলি হুইচ কাউন্ট্রি হোস্টেড G20 সামিট 2025? শেহতীয়াকৈ কোনখন দেশে 2025ৰ G20 সন্মিলন আয়োজন কৰিছিল? তো G20 সামিট 2025 খন অনুষ্ঠিত হৈছিল সাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকা। ইয়াতে চাব পাৰে দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত হৈছিল এই সামিটটো। 20তম এডিশন আছিল এইটো এই G20 সামিটৰ 22 পৰা 23 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল। আৰু এই G20 সামিটটো প্ৰথমবাৰৰ বাবে আফ্ৰিকান কন্টিনেন্টত অনুষ্ঠিত হৈছিল। নম্বৰ কোৱেশ্চন হোৱাট ইজ দা থিম অফ G20 সামিট 2025? G20 সন্মিলনৰ বিষয়বস্তুটো কি আছিল? অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ সলিডাৰিটি, ইকুৱেলিটি এণ্ড সাষ্টেইনেবিলিটি। 18 নম্বৰ কুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন ৰিসেন্টলি হু ওন দ্য টাইটেল অফ মিছ ইউনিভাৰ্ছ 2025? শেহতীয়াকৈ মিছ ইউনিভাৰ্ছ 2025ৰ খিতাপ কোনে লাভ কৰিছিলে? এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন এ ফাতিমা বছ। অৰ্থাৎ মিছ ইউনিভাৰ্ছ 2025 হৈছে ফাতিমা বছ। তেখেতৰ সম্পূৰ্ণ নামটো হৈছে ফাতিমা বস্ক ফাৰ্নাণ্ডেজ। মেক্সিকো দেশখনৰ তেখেত হয়। ইয়াৰ আগৰ মিছ ইউনিভাৰ্ছ চন আছিল 2024 চনৰ ভিক্টোৰিয়া কাৰ্থালভেক। তো 2025 চনৰ হৈছে ফাতিমা বছ ফাৰ্নাণ্ডেজ। 19 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স CCPI 2026? জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকত 2026ত ভাৰতৰ স্থান কিমান হৈছে? তো শেহতীয়াকৈ এই ইণ্ডেক্সটো ৰিলিজ কৰা হৈছিলে। ভাৰতে লাভ কৰিছিলে 23rd প্লেচ অৰ্থাৎ 23 নম্বৰ স্থান লাভ কৰিছিলে ভাৰতে। শেহতীয়াকৈ বেলেম ব্ৰাজিলত অনুষ্ঠিত হৈছিলে COP30 সামিট। তাতে এই ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্সটো মুকলি কৰিছিলে। ভাৰতে 2026 চনত 23তম স্থান লাভ কৰিছে। ইয়াৰে 2025 চনত ভাৰতৰ স্থান আছিলে 10th অৰ্থাৎ 10তম স্থান আছিলে। তো সেইবাবে ভাৰতক হায়াৰ পাৰফৰ্মাৰ কাউন্ট্ৰিৰ পৰা মিডিয়াম পাৰফৰ্মাৰ কাউন্ট্ৰিলৈকে কেটেগৰাইজ কৰা হৈছে। 20 নম্বৰ কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোনটো আন্তঃৰাষ্ট্ৰীয় এয়াৰ শ্ব'ত ভাৰতীয় যুঁজাৰু বিমান তেজছ শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিলে? আমি নিউজত দেখিছিলোঁ, যাৰ ফলত পাইলটজনৰ মৃত্যু হৈছিল। তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ। শেহতীয়াকৈ ডুবাই এয়াৰ শ্ব'ত ভাৰতৰ এই যুঁজাৰু বিমান তেজছ নামৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিলে, যাৰ বাবে এই পাইলটজনৰ মৃত্যু হৈছিলে। আৰু এখেতৰ নাম আছিলে উইং কমাণ্ডাৰ নমছ শ্যাল। তো তেখেতৰ নামটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হিমেন নামেৰে পৰিচিত বলিউডৰ কিংবদন্তি অভিনেতাৰ শেহতীয়াকৈ 89 বছৰ বয়সত মৃত্যু হয়। তেখেতৰ নাম কি আছিলে? সকলোৱে নিউজত দেখিছোঁ। তেখেতৰ নাম আছিলে অপশ্যন এ ধৰ্মেন্দ্ৰ। অৰ্থাৎ ধৰ্মেন্দ্ৰ শেহতীয়াকৈ মৃত্যুবৰণ কৰিছে 89 বছৰ বয়সত। তেখেতক হিমেন বুলিও আমি সকলোৱে জানো। তো তেখেতৰ শেহতীয়াকৈ মৃত্যু হৈছিল। এটা ইম্পৰ্টেণ্ট পইণ্ট এটা আছে, এইটো মনত ৰাখিব। ধৰ্মেন্দ্ৰই পদ্মভূষণ এৱাৰ্ড লাভ কৰিছিলে 2012 চনত।
তো কেতিয়াবা সুধিব পাৰে পদ্মভূষণ এৱাৰ্ড কেতিয়া লাভ কৰিছিলে ধৰ্মেন্দ্ৰই 2012 চনত নেক্সট কোৱেশ্চন ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা আটাইতকৈ সৰু দেশ হিচাপে কোনখন দেশে ইতিহাস ৰচনা কৰিছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ শেহতীয়াকৈ এই কুৰাচাও নামৰ দেশখনে ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি আটাইতকৈ সৰু দেশ হিচাপে ইতিহাস ৰচনা কৰিছে এই কুৰাচাও দেশখনৰ কেপিটেল বা ৰাজধানী মনত ৰাখিব উইলিয়াম ষ্টেট আৰু ইয়াৰ কাৰেন্সি বা মুদ্ৰা হৈছে কেৰিবিয়ান গিল্ডাৰ 23 নম্বৰ কোৱেশ্চন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শেহতীয়াকৈ OC ইনডেক্স 2025 অনুশীলন অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিল আমি ক'ব লাগে শুদ্ধ উত্তৰটো হ'ব অপচন এ নৰ্থাৰ্ণ পেচিফিক উত্তৰ প্ৰশান্ত মহাসাগৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত OC ইনডেক্স নামৰ এই অনুশীলনটো অনুষ্ঠিত হৈছিল 18 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখে ৱেষ্টাৰ্ণ পেচিফিক অচিনত অনুষ্ঠিত হৈছিল এই OC ইনডেক্সটো 24 নম্বৰ কোৱেশ্চন বিশ্বৰ মুখ্য ন্যায়াধীশসকলৰ 26 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন ক'ত অনুষ্ঠিত হৈছিল কনফাৰেন্স অফ চিফ জাষ্টিছ অফ দ্য ৱৰ্ল্ড অপচন সি টো হ'ব শুদ্ধ উত্তৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল শেহতীয়াকৈ 19 নৱেম্বৰৰ পৰা 24 নৱেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হৈছিল এই ICC JW2 25 নম্বৰ কোৱেশ্চন Where will the COP31 Climate Change Summit take place? COP31 জলবায়ু সন্মিলন ক'ত অনুষ্ঠিত হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি টাৰ্কিত অনুষ্ঠিত হ'ব COP31 টো আৰু COP32 আগৰ ভিডিঅ'টোত আমি পঢ়িছিলো ব্ৰাজিলত অনুষ্ঠিত হৈছিল এৰি চাব পাৰে 30th সেশন টো নৱেম্বৰ 10 ৰ পৰা 21 লৈকে অনুষ্ঠিত হৈছিল বেলেম ব্ৰাজিলত আৰু COP31 টো টাৰ্কিত অনুষ্ঠিত হ'ব আৰু এই UNCCC ৰ সম্পূৰ্ণ ৰূপটো আপোনালোকে মনত ৰাখিব ইউনাইটেড নেশ্যনছ ক্লাইমেট চেঞ্জ কনফাৰেন্স 2025 26 নম্বৰ কোৱেশ্চনটো হৈছে মোদীৰ অভিযান বা মোদীছ মিছন নামৰ এই গ্ৰন্থখন কোনে লিখিছিল শেহতীয়াকৈ এই বুকখন মুকলি কৰা হৈছে বিৰজেশ দেশাইয়ে এই মোদীছ মিছন নামৰ কিতাপখন লিখি উলিয়াইছিল 27 নম্বৰ কোৱেশ্চন অজয় ৱাৰিয়ৰ 2025 কোনখন দেশৰ মাজত দ্বিপাক্ষিক সামৰিক অনুশীলন কোন দুখন দেশৰ মাজত হোৱা এইটো দ্বিপাক্ষিক সামৰিক অনুশীলন হয় অজয় ৱাৰিয়ৰটো অপচন সি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া এণ্ড UK ভাৰত আৰু যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হৈছিল এই অজয় ৱাৰিয়ৰ 2025 টো নেক্সট কোৱেশ্চন শেহতীয়াকৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সাগৰ কৱচ অনুশীলনটো অনুষ্ঠিত কৰিছিল ক'ত অনুষ্ঠিত কৰিছিল তো এক্সাৰসাইজ সাগৰ কৱচটো কণ্ডাক্ট কৰা হৈছিল কোষ্টলাইন অফ মহাৰাষ্ট্ৰ আৰু কোষ্টলাইন অফ গোৱাত অৰ্থাৎ মহাৰাষ্ট্ৰ আৰু গোৱাৰ উপকূলত এই এক্সাৰসাইজ সাগৰ কৱচটো কণ্ডাক্ট কৰা হৈছিল নেক্সট কোৱেশ্চনটো কোনখন দেশে 2026 চনত প্ৰথম গোলকীয় বিগ কেটছ সন্মিলন আয়োজন কৰিব The first global big cat summit অনুষ্ঠিত হ'ব ভাৰতত India will host first global big cat summit 2026 নতুন দিল্লীত অনুষ্ঠিত হ'ব আৰু এই সামিটটোৱে কি কৰিব to strengthen international cooperation on conserving big cat species তো যিবিলাক ডাঙৰ মেকুৰী প্ৰজাতি আছে সেইবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিব এই সামিটখনে 30 নম্বৰ কোৱেশ্চনটো হৈছে recently which organization has developed India's first indigenous high precision diode laser ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰেনিস্ক প্ৰাইভেট লিমিটেড প্ৰেনিস্ক প্ৰাইভেট লিমিটেডে ভাৰতৰ প্ৰথমটো থলুৱা উচ্চ নিখুঁত ডায়োড লেজাৰ বিকাশ কৰিছে ইয়াতে চাব পাৰে IIT দিল্লীৰ এই প্ৰেনিস্ক প্ৰাইভেট লিমিটেডটোৱে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ হাই প্ৰেচিছন ডায়োড লেজাৰ ডেভেলপ কৰিছে 31 নম্বৰ কোৱেশ্চন হু হেজ বিন কনফাৰ্ড দ্য CII কোৱালিটি ৰত্ন এৱাৰ্ড 2025 CII মানদণ্ডৰ বঁটা কোনে লাভ কৰিছে 2025 অপচন ডিটো হ'ব শুদ্ধ উত্তৰ বেনু শ্ৰীনিবাসনে লাভ কৰিছে এই CII কোৱালিটি ৰত্ন এৱাৰ্ড 2025 নেক্সট কোৱেশ্চন ৰিসেন্টলি নীতিশ কুমাৰ বিকাম দেশ CM অফ বিহাৰ শেহতীয়াকৈ নীতিশ কুমাৰ বিহাৰৰ কিমানতম মুখ্যমন্ত্ৰী হৈ পৰিছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 10th অৰ্থাৎ নীতিশ কুমাৰ শেহতীয়াকৈ বিহাৰৰ 10তম মুখ্যমন্ত্ৰী হৈ পৰিছে
33 number question. Recently, how many ministers were sworn in along with Nitish Kumar during the latest Bihar cabinet formation? তো বিহাৰ মন্ত্ৰীসভা গঠনৰ সময়ত নীতিশ কুমাৰৰ সৈতে কিমানজন মন্ত্ৰী শপত গ্ৰহণ কৰিছিলে? অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ 26, অৰ্থাৎ 26 জন মন্ত্ৰীয়ে নীতিশ কুমাৰৰ সৈতে শপত গ্ৰহণ কৰিছিলে। Question number 34. Recently, which organization has built India's first private PSLV? ভাৰতৰ প্ৰথমখন ব্যক্তিগত PSLV নিৰ্মাণ কৰিছিলে কোনটো কোম্পানীয়ে? অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ HALNLNT, অৰ্থাৎ হিন্দুস্তান এৰোনটিক লিমিটেড আৰু লাৰ্চেন এণ্ড টাৰ্বো এই কোম্পানী দুটাই জইণ্টলি ভাৰতৰ প্ৰথমটো প্ৰাইভেট PSLV পলাৰ ছেটেলাইট লঞ্চ ভেহিকেল নিৰ্মাণ কৰিছে। 35 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব বক্সিং কাপত 51 কেজি শাখাত কোনে সোণৰ পদক লাভ কৰিছে শেহতীয়াকৈ? ছবি দেখি আপোনালোকে গমে পাইছে, নিখাত জৰিনে লাভ কৰিছে শেহতীয়াকৈ বিশ্ব বক্সিঙত সোণৰ পদক। চাব পাৰে নিখাত জৰিনে 51 কেজি কেটেগৰীত চাইনিজ টাইপিৰ এই জুৱান উই গাওক বিট কৰিছিলে 5-0 স্কৰত। আৰু প্ৰবীণ হুদা তেখেতেও গোল্ড মেডেল লাভ কৰিছে, এইটো মনত ৰাখিব 60 কেজি কেটেগৰীত। তো নিখাত জৰিন আৰু প্ৰবীণ হুদা দুয়োজনে গোল্ড মেডেল লাভ কৰিছিলে। 34 নম্বৰ কুৱেশ্যন, ভাৰতত কিমানটা নতুন শ্ৰমিক সংহিতা প্ৰৱৰ্তন কৰা হৈছে শেহতীয়াকৈ? তো লেবাৰ কোড নতুনকৈ এড কৰা হৈছে, কিমানটা এড কৰা হৈছে আমি ক'ব লাগে। অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ 4, অৰ্থাৎ 4টা লেবাৰ কোড নিউলি প্ৰৱৰ্তন কৰা হৈছে। আৰু এই লেবাৰ কোডবিলাক কি হয়? শ্ৰম সংহিতা বুলি কোৱা হয়। এইবিলাক হৈছে এটা এটা আইন যিয়ে নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ মাজত সম্পৰ্ক নিয়ন্ত্ৰণ কৰে। চাব পাৰে 4টা নতুন লেবাৰ কোড ইন্ট্ৰডিউচ কৰা হৈছিলে। সেই 4টা কোড হৈছে কোড অফ ৱৰ্কছ 2019, দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড 2020, দ্য কোড অন ছ'চিয়েল ছিকিউৰিটি 2020, অকুপেশ্যনেল ছেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যন কোড 2020। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে শেহতীয়াকৈ? চেয়াৰমেন অফ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া। শেহতীয়াকৈ এপইণ্ট কৰা হৈছিলে সুনীল পালিৱালক। এখেতে হৈছে সুনীল পালিৱাল। 38 নম্বৰ কুৱেশ্যন, হাউ মেনি টোটেল গ'ল্ড মেডেল ডিড ইণ্ডিয়া উইন এট দ্য ৱৰ্ল্ড বক্সিং কাপ ফাইনেল 2025? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9, অৰ্থাৎ 9টা মুঠ স্বৰ্ণ পদক লাভ কৰিছিলে বিশ্ব বক্সিং কাপৰ ফাইনেলত। এতিয়া চাব পাৰে 9 গ'ল্ড মেডেল লাভ কৰিছিলে ৱৰ্ল্ড বক্সিং কাপ ফাইনেল 2025ত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হৈছিলে এই বক্সিং কাপটো। ইয়াৰে 7টা গ'ল্ড মেডেল মহিলাই জয় কৰিছিলে আৰু ইয়াৰে 2টা মেডেল 2টা মেডেল পুৰুষে জয়লাভ কৰিছিলে। নেক্সট ক'ব লাগে হুইচ কাউণ্ট্ৰি টপ দ্য মেডেল টেলি এট দ্য 2025 ৱৰ্ল্ড বক্সিং কাপ ফাইনেলছ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া। ভাৰতে শীৰ্ষস্থান লাভ কৰিছিলে। ভাৰতে টোটেল 20টা মেডেল লাভ কৰিছিলে, তাৰে 9টা মেডেল আমি অলপ ইয়াৰে আগৰ প্ৰশ্নটোত পঢ়িলোঁ। 6টা চিলভাৰ মেডেল লাভ কৰিছিলে, 5টা ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। তৃতীয় স্থানত আছিলে উজবেকিস্তান, তৃতীয় স্থানত আছিলে ইংলেণ্ড। 40 নম্বৰ কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি উইল বিল্ড ৱৰ্ল্ডছ ফাৰ্ষ্ট ফ্লটিং আৰ্টিফিচিয়েল আইলেণ্ড? প্ৰথমটো বিশ্বৰ ভাসমান কৃত্ৰিম দ্বীপ কোনখন দেশে নিৰ্মাণ কৰিব? অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, চাইনাই নিৰ্মাণ কৰিব বিশ্বৰ প্ৰথমটো ৱৰ্ল্ডছ ফাৰ্ষ্ট ফ্লটিং আৰ্টিফিচিয়েল আইলেণ্ড। এতিয়া চাব পাৰে চাইনা ইজ কনষ্ট্ৰাক্টিং হোৱাট উইল বি দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট মোবাইল ফ্লটিং আৰ্টিফিচিয়েল আইলেণ্ড। আৰু এই আইলেণ্ডটো কিয় নিৰ্মাণ কৰা হৈছে? টু ছাৰ্ভাইভ এ নিউক্লিয়াৰ এক্সপ্ল'শ্যন, অৰ্থাৎ কেতিয়াবা যদি নিউক্লিয়াৰ এক্সপ্ল'শ্যন হয় তাৰ পৰা ছাৰ্ভাইভ কৰিবৰ বাবে এই ফ্লটিং আৰ্টিফিচিয়েল আইলেণ্ডটো নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে 2025 চনৰ নৱেম্বৰ মাহত কোনখন দেশক আমেৰিকা যুক্তৰাষ্ট্ৰই মুখ্য নেটো সহযোগী হিচাপে মনোনীত কৰিছিলে? নন নেটো এলাই। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, চৌদি আৰৱ। এই দেশখনক আমেৰিকা যুক্তৰাষ্ট্ৰই নন নেটো সহযোগী হিচাপে মনোনীত কৰিছে। 42 নম্বৰ কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব টেনিছ লীগ ক'ত অনুষ্ঠিত হ'ব? ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৱৰ্ল্ড টেনিছ লীগ বেংগালুৰুত অনুষ্ঠিত হ'ব। অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ। ডিচেম্বৰ 17 পৰা 20 ডিচেম্বৰলৈকে।
43 নম্বৰ কোৱেশ্চন অষ্ট্ৰেলিয়ান ওপেন একক পুৰুষ বেডমিণ্টন খিতাপ কোনে লাভ কৰিছে শেহতীয়াকৈ অষ্ট্ৰেলিয়ান ওপেন সিংগলছ মেন বেডমিণ্টন টাইটেল লাভ কৰিছে অপচন বি লক্ষ্য সেন 44 নম্বৰ কোৱেশ্চন কোনখন দেশে প্ৰথম টি20 অন্ধ মহিলা বিশ্বকাপ জয় কৰিছে ফাৰ্ষ্ট ব্লাইণ্ড ওমেন্স টি20 ওয়ার্ল্ড কাপ অপশন ডি টু হ'ব শুদ্ধ উত্তৰ ভাৰতে জয়লাভ কৰিছে ভাৰতে নেপালক ফাইনেলত হৰুৱাইছিল আৰু এই টি20 ব্লাইণ্ড টি20 ওয়ার্ল্ড কাপটো কলম্বো শ্ৰীলংকাৰ অনুষ্ঠিত হৈছিল 45 নম্বৰ কোৱেশ্চন অনুপমা ৰামচন্দ্ৰন ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট অনুপমা ৰামচন্দ্ৰন অপশন বি টু হ'ব শুদ্ধ উত্তৰ স্নুকাৰ খেলৰ সৈতে জড়িত আৰু এই অনুপমা ৰামচন্দ্ৰন হৈছে প্ৰথম ভাৰতীয় ওমেন IBSF ওয়ার্ল্ড স্নুকাৰ চ্যাম্পিয়ন নেক্সট কোৱেশ্চন অভিনৱ দেশৱাল is related to which sport that won a gold medal for India in the Deaflympics held in Tokyo অপশন সি টু হ'ব শুদ্ধ উত্তৰ শ্বুটিঙৰ লগত জড়িত অভিনৱ দেশৱাল শেহতীয়াকৈ টকিঅ'ত ডেফলিম্পিক্স অনুষ্ঠিত হৈছিল অভিনৱ দেশৱালে গোল্ড মেডেল লাভ কৰিছিল মেন্স 25 মিটাৰ পিষ্টল ফাইনেলত তেওঁৰ স্কোৰ আছিল 44/50 47 নম্বৰ কোৱেশ্চন ভাৰতীয় দলে কোনটো দলক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে মহিলা কাবাডী বিশ্বকাপ জয়লাভ কৰে ওমেন্স কাবাডী ওয়ার্ল্ড কাপ চ্যাম্পিয়ন হৈছে ভাৰতে কাক ডিফিট কৰিছিল অপশন সি টু হ'ব শুদ্ধ উত্তৰ চাইনিজ টেইপি ফাইনেলত চাইনিজ টেইপি This over India clinched Women's Kabaddi World Cup 2025 defeating Chinese Taipei 35-28 score asile দ্বিতীয় consecutive title হয় এটো আৰু এই Women's Kabaddi World Cup 2025 টো ঢাকা বাংলাদেশত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন শেহতীয়াকৈ ইটালীয়ে কোনটো দলক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে ডেভিছ কাপৰ বাবে খিতাপ লাভ কৰিছে তো ডেভিছ কাপৰ খিতাপ লাভ কৰিছে ইটালীয়ে কোনটো দলক পৰাস্ত কৰিছিল ফাইনেলত অপশন সি টু হ'ব শুদ্ধ উত্তৰ স্পেইনক পৰাস্ত কৰিছিল ইটালীৰ এইটো ফৰ্থ ডেভিছ কাপ টাইটেল হয় আৰু একেৰাহে ষ্ট্ৰেইট তিনিবাৰ জয়লাভ কৰিলে 49 নম্বৰ কোৱেশ্চন কোনখন চহৰত পঞ্চম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজন কৰা হৈছে ফিফথ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ক'ত অনুষ্ঠিত হ'ব অপশন সি টু হ'ব শুদ্ধ উত্তৰ জয়পুৰ অৰ্থাৎ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ'ব পঞ্চম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ এটি চাব পাৰে ৰাজস্থানৰ এইকেইখন চহৰত অনুষ্ঠিত হ'ব জয়পুৰ উদয়পুৰ যোধপুৰ কোটা আজমেৰ ভাৰতপুৰ আৰু বিকানেৰ 50 নম্বৰ কোৱেশ্চন এক্সাৰসাইজ সূৰ্য কিৰণ ৰিসেন্টলি অৰ্গানাইজ কৰা হৈছিল কোন দুখন দেশৰ আৰ্মিৰ মাজত এইটো অনুষ্ঠিত হৈছিল অপশন বি টু হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া এণ্ড নেপাল ভাৰত আৰু নেপালৰ মাজত এক্সাৰসাইজ সূৰ্য কিৰণটো অনুষ্ঠিত হৈছিল এটি চাব পাৰে নৱেম্বৰ 25ত অনুষ্ঠিত হৈছিল উত্তৰাখণ্ডৰ পিথোৰাগড়ত আৰু ডিসেম্বৰ 8 লৈকে অনুষ্ঠিত হ'ব ভাৰত আৰু নেপালৰ মাজত এক্সাৰসাইজ সূৰ্য কিৰণ তো আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি কনস্টিটিউশন ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভড অন হুইচ ডে শেহতীয়াকৈ ভাৰতত সংবিধান দিৱস পালন কৰা হয় কেতিয়া সংবিধান দিৱস পালন কৰা হয় এই চাৰিটা তাৰিখৰ কোনটো হয় আপোনালোকে কমেন্ট কৰি জনাব লগতে ভাৰতীয় সংবিধান কেতিয়া এডপ্ট কৰা হৈছিল এইটো আপোনালোকে কমেন্টত জনাব কোতে আপোনালোকে যদি লাষ্ট 11 মান্থস কারেন্ট এফেয়ার্সৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশনাল ইন্টাৰনেশনাল গোটেইখিনি কারেন্ট এফেয়ার্স পাব জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 1800ৰ অধিক এমসিকিউ আছে এই বুকলেটখনত জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে 100ৰ অধিক এমসিকিউ আছে লগতে এইবিলাক টপিক এই বুকলেটখনত পাব আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ IPL নোবেল প্ৰাইজ 2025 SSC ওমেন্স ওয়ার্ল্ড কাপ সকলোবিলাক এই বুকলেটখনত পাব কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে লগতে পিকচাৰো প্ৰভাইড কৰা আছে মন ৰাখিব সুবিধা হোৱাৰ বাবে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি PDF খন পাৰচেজ কৰিব পাৰে বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত এবাৰ জনাবলৈ নাপাহৰিব যদি চাই ভাল পায় লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ